ধেমাজিৰ এজন ব্যক্তিয়ে ট্ৰেডিং কৰিছিল আৰু তেওঁ 67 লাখ টকা লছ কৰিলে পৰহি তেখেতে মোলৈ ফোন কৰিছে আৰু গোটেই কাহিনীটো কৈছে আপোনালোকে কাহিনীটো শুনিলে সঁচাকৈ বহুত আচৰিত হৈ যাব তেওঁৰ লগত কিমান ডাঙৰ এটা স্কেম হৈ গ'ল তেওঁ ট্ৰেডিং কৰিছিল আৰু তেওঁ কেনেকৈ ফচোৱা হৈছিল তেওঁ কেনেকৈ লোভ দেখুওৱা হৈছিল আৰু কেনেকৈ তেওঁৰ পৰা ইমান ডাঙৰ এমাউণ্ট এটা সৰকাই লৈ যোৱা হৈছিল কাহিনীটো সম্পূৰ্ণকৈ চাওক আৰু সাৱধান হওক সাধাৰণতে মানুহে যেতিয়া ট্ৰেডিং কৰিবলৈ লয় তেওঁলোকে ইউটিউবৰ পৰা বহুত হেল্প লয় ইউটিউবত মানে ইনফ্লুৱেঞ্চাৰবিলাকে কি কৰে মাৰ্কেটৰ মানে হালচাল কি হ'ব ওপৰত যাব তলত যাব বা ধৰি লওক কোনবিলাক ষ্টকত ইনভেষ্ট কৰিব লাগে এনেকুৱা ধৰণৰ কিছুমান মানে এডভাইচ দি থাকে কিছুমান ইউটিউবাৰ তাৰে কিছুমান সেবিৰ ৰেজিষ্টাৰ থাকে যেটো মানে অথৰাইজড হয় মানে এডভাইচ দিবৰ কাৰণে ঠিক তেনেদৰে এই মানুহজনেও ইউটিউবত কিছুমান ভিডিঅ' চাইছিল আৰু এজন অসমীয়া ইউটিউবাৰ তেখেতো সেবি ৰেজিষ্টাৰ্ড হয় নহয় মই নাজানো বাৰু তেখেতৰ নাম হৈছে বিশ্বজ্যোতি বৰদলৈ তেখেতৰ এটা চেনেল আছে বিছফিন বুলি এটা চেনেল আছে এই চেনেলটোত তেওঁ ট্ৰেডিঙৰ বিভিন্ন টিপছ দি থাকে আৰু ধৰি লওক মিউচুৱেল ফাণ্ডৰ কিছুমান টিপছ দিয়ে লগতে কোনটো ষ্টকত ইনভেষ্ট কৰিব লাগিব কোনটো ষ্টকত নালাগে এনেকুৱা কিছুমান মানে টিপছ দিয়ে মই ইউটিউবাৰজনৰ কথা পিছত ক'ম এখেতৰ কাহিনীটো বেলেগ আপোনালোকে এতিয়া এখেতক মানে বেয়া বুলি ভাবি নল'ব মই সেইকাৰণে কৈ দিছোঁ গতিকে ব্যক্তিজনে কি হ'ল এই বিছফিনৰ ভিডিঅ' চাবলৈ আৰম্ভ কৰিলে আৰু তেওঁৰ ভিডিঅ' ভাল লাগিল তো ভাবিলে যে এওঁক ফ'ল' কৰোঁ আৰু এওঁৰ মতে মই ইনভেষ্ট কৰোঁ তেখেতে অলপ চলপ ইনভেষ্ট কৰিলে কিছুমান ষ্টকত আৰু দেখিলে যে প্ৰফিট হৈছে গতিকে তেখেতে এই বিছফিনৰ ফেচবুক পেজত গ'ল ফেচবুক পেজত গৈ তাতে মেছেজ কৰিলে যে বাইদেউ মই আপোনাৰ ভিডিঅ' চাওঁ এনেকুৱা কথা ভাল লাগিছে তো মই আপুনি অলপ হেল্প কৰিব নেকি মই কোনটো ষ্টকত কৰিম কি কৰিম তেতিয়া সেই বাইদেউগৰাকীৰ ফালৰ পৰা ৰিপ্লাই আহিল যে আপোনাক মই এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিছোঁ আপুনি হোৱাটছএপ গ্ৰুপটো জইন কৰি লওক ইয়াতে আমাৰ বহুত মানুহ আছে তেখেতসকলে আপোনাক গাইড কৰিব ধুনীয়াকৈ এই মানুহজনেও সেইকাৰণে হোৱাটছএপ গ্ৰুপটো গৈ জইন কৰিলে হোৱাটছএপ গ্ৰুপটো এটা কোম্পানীৰ হয় যিটো কোম্পানী মুম্বাই বেছড হয় মুম্বাইৰ হয় আৰু তেখেতসকলে এওঁক গাইড কৰিলে প্ৰথমতে এওঁ কমকৈ ইনভেষ্ট কৰিলে 3000 টকা ইনভেষ্ট কৰিলে নেক্সট ডে সেইটো 4000 হৈ গ'ল তেওঁ উইথড্ৰ কৰিব দিলে 1000 টকা উইথড্ৰ কৰিলে তাৰপিছতে 5000 টকা ইনভেষ্ট কৰিলে তাৰ 8000 হৈ গ'ল তাৰপৰা 2000 টকা মানে উইথড্ৰ কৰিব পাৰিলে প্ৰফিটটো উলিয়াই এওঁ বাকী কেপিটেলটো আকৌ ইনভেষ্ট কৰি গৈ থাকিল তেনেকৈ 2-3 মাহ টাইম পাৰ হৈ গ'ল 2-3 মাহৰ পাছত এনেকৈ বহাই তেওঁ ইনভেষ্টমেণ্টটো 3 লাখ টকা হৈ গ'লগৈ আৰু প্ৰফিটটো হৈ আছিল কিন্তু তাৰ মাজতে এটা তেওঁলোকে কণ্ডিশ্যন ৰাখিলে যে মানে 100% প্ৰফিট নহ'লে পইচাটো উইথড্ৰ কৰিব নোৱাৰে মানে 3 লাখ টকা ইনভেষ্ট কৰিছে 3 লাখ টকা প্ৰফিট হ'লেহে উইথড্ৰ কৰিব পাৰিব এনেকুৱা এটা কণ্ডিশ্যন এটা ৰাখিলে মুঠতে উইথড্ৰ কৰাটো বন্ধ কৰি দিলে সদায় প্ৰফিট হয় এওঁ পইচা মানে যিখিনি প্ৰফিট হয় আকৌ লগায় তাৰ মাজতে মই আৰু এটা কথা কৈ দিওঁ এওঁক এটা একাউণ্ট খুলিব দিলে ডিমাট একাউণ্ট যিটোৰ পৰা মানে ট্ৰেডিং কৰা হয় কিন্তু ডিমাট একাউণ্টটো খুলিব দিছে কিন্তু ডিমাট একাউণ্টটোৰ লেকামডাল সেই মুম্বাইতে আছে মানে তেওঁলোকে যিকোনো টাইমত একাউণ্টটো বন্ধ কৰি দিব পাৰে আৰু এওঁ উইথড্ৰ কৰিব পাৰিব নোৱাৰে সেইটো সেই মুম্বাইৰ মানে পাৰ্টিটোৱেহে হেণ্ডেল কৰে গতিকে এওঁ পইচা উইথড্ৰ কৰিব পৰা নাই প্ৰফিট হৈ আছে এনেকৈ প্ৰফিট হৈ সেই 3 লাখ টকাটো আপোনালোকে আচৰিত পাব 67 লাখ টকা হৈ গ'ল 67 lakhs জমা হৈ গ'ল যেতিয়া ইমান ডাঙৰ এমাউণ্ট এটা হৈ গ'ল এখেতে ভাবিলে মই অলপ পইচা উইথড্ৰ কৰোঁ যিহেতু তেখেতেও পইচাটো ইনভেষ্ট কৰি আছে আৰু যেতিয়া এনেকুৱা ইনকাম হয় মানুহে সপোন দেখিবলৈ আৰম্ভ কৰে যে মই ঘৰ এটা বনাম গাড়ী এখন কিনিম কিবা এটা ভাবে আৰু এওঁ অকলে নহয় এওঁ লগৰ আৰু 2-3জনে মানে এনেকৈ চিনাকিৰ ভিতৰতে তেওঁলোকে এই কামটো কৰি আছিল আৰু তেওঁলোকৰ প্ৰফিট হৈ গৈ আছিল নিজৰ ডিমাট একাউণ্টতে আছিল পইচাটো কিন্তু তেওঁলোকে উইথড্ৰ কৰিব নোৱাৰে ডিমাট একাউণ্টটোৰ মানে হেণ্ডলিংটো কৰি থাকে মুম্বাইৰ পৰা তাতে পইচাটো লগায় গতিকে কি হ'ল 67 লাখ টকাটো যেতিয়া এওঁলোকে উইথড্ৰ কৰিব বিচাৰিলে এওঁ যেতিয়া তেওঁলোকক ক'লে যে মই পইচাটো উইথড্ৰ কৰিব বিচাৰিছোঁ উইথড্ৰত যেতিয়া ক্লিক কৰে তাতে কিবা কণ্ডিশ্যন আহি যায় যে নাই আপুনি এনেকৈ নোৱাৰে আৰু মানে এনেকুৱা নহ'ব তেতিয়া সেই টাইমত মুম্বাইৰ পৰা তেখেতলৈ ফোন আহিল মেছেজ আহিল যে আপুনি আমাক এটা কমিশ্যন দিব লাগিব তেতিয়াহে আপুনি এইটো উইথড্ৰ কৰিব পাৰিব তেতিয়া তেখেতে ক'লে যে আপুনিতো আগতে কমিশ্যনৰ কথা কোৱা নাছিল তেতিয়া তেখেতে ক'লে নহয় আমাৰ নিয়ম হয় আমি কিবা এটা পাৰ্চেণ্টেজ কমিশ্যন দিলেহে মানে আপুনি উইথড্ৰ কৰিব মানে আপুনি 67 লাখ টকা উইথড্ৰ কৰিবলৈ আপুনি আমাক 9 লাখ টকা দিব লাগিব 9 লাখ টকা এডভান্সত দিব লাগিব সেই 67 লাখ টকাৰ পৰা নহয় এখেত তেতিয়া 9 লাখ টকা দিব পৰা অৱস্থাত নাছিল গতিকে তেওঁ ক'লে যে মোক সেই 67 লাখ টকাৰ পৰা 9 লাখ টকাটো কাটি বাকীখিনি পইচা আপোনালোকে মোক উইথড্ৰ কৰিবলৈ মানে এলাউ কৰক তেতিয়া তেওঁলোকে ক'লে নাই তেনেকৈ নহ'ব আপুনি 9 লাখ টকাটো পে'মেণ্ট কৰক লগে লগে আমি আপোনাৰ 67 লাখ টকাটো দি দিম তেনেকৈ কথা বতৰা মানে লাগি 2-3 মাহ পাৰ হৈ গুচি গ'ল 2-3 মাহ পিছত এওঁ মানে আমাৰ ধেমাজিৰ ব্যক্তিজনে তেওঁলোকক ক'লে যে ঠিক আছে আপোনালোকে এটা কাম কৰক আপুনি মোৰ 64 লাখ টকা ৰাখি থৈ দিয়ক মোৰ 3 লাখ টকাটো এটলিষ্ট ঘূৰাই দিয়ক 3 লাখ টকাটো তেওঁৰ কেপিটেল আছিল 3 লাখ টকাটো মোক ঘূৰাই দিয়ক মোক 64 আপোনাৰ প্ৰফিট নালাগে তাৰপিছৰ পৰা তেওঁলোকে ইয়াক ইগন'ৰ কৰা আৰম্ভ কৰি দিলে মানে কোনো ৰেছপন্স নাই একো কথা নাই একো বতৰা নাই এওঁ তেতিয়া বহুত মানে কি হ'ল 3 লাখ টকা লছ হৈ গ'ল আল্টিমেটলি নিজৰ পকেটৰ 3 লাখ টকা গুচি গ'ল গতিকে তেওঁ মানে বহুত মেছেজ কৰিলে ফোন কৰিলে তেওঁলোকৰ কাষ্টমাৰ কেয়াৰ নম্বৰ আছিল ফোন কৰিলে কোনো ৰিজাল্ট নাপালে শেষত তেওঁ গৈ পুলিচ থানা পালেগৈ ডিব্ৰুগড়ত তেওঁ এখন FIR দিছিল সেইটো কপিটো মোলৈ পঠাইছে তেওঁ এই যে ইউটিউবাৰজন আছিলে ইউটিউবাৰগৰাকীৰ এগেইনষ্টতে তেওঁ প্ৰথম কেছটো দিলে মানে কেছটো
তাৰ এগেইনষ্টত দিছে ইউটিউবাৰজনকো মেনশ্যন কৰি দিছিলে এই যে বিস্ফিন আছিলে বিশ্বজ্যোতি বৰদলৈ তেখেতৰ এগেইনষ্টত মানে কেছ দিলে তেতিয়া মানুহজনক সুধিছিলোঁ ফোনত যে আপুনি যে পইচাটো পোৱা নাছিল উইথড্ৰ যে কৰিব পৰা নাছিল তেতিয়া আপুনি কি ইউটিউবাৰজনক সোধা নাছিল নেকি তেখেতেতো আপোনাক জইন কৰাই দিছিলে হোৱাটছএপ গ্ৰুপ ইয়াতে আছে আটাইতকৈ ডাঙৰ টুইষ্টটো তেওঁৰ লগত কেনেকৈ ফ্ৰড হ'ল কেনেকৈ তেওঁক ফচালে এতিয়া আপোনালোকে বুজি পাব তেওঁ যেতিয়া ইউটিউবাৰজনক ফোন কৰিলে ফোন কৰোঁতে ইউটিউবাৰজনে ক'লে যে সেইটো মোৰ একাউণ্ট নহয় ফেচবুকৰ যিটো একাউণ্ট আছিলে সেইটো মোৰ একাউণ্ট নহয় মোৰ নামত এওঁলোকে 10-15টা একাউণ্ট খুলিছে আৰু বহুত মানুহ এনেকৈ ফচাইছে মই অলৰেডি পুলিচত এইটো ৰিপৰ্ট দিয়া আছে মই তেওঁলোকৰ এগেইনষ্টত কেছ দিয়া আছে যে মোৰ নামত এই ফেক একাউণ্ট খুলি মানুহক ঠগিবলৈ বিচৰা হৈছে এতিয়া বুজি পালেনে মানে এই ধেমাজিৰ ব্যক্তিজনে যিজন ইউটিউবাৰৰ একাউণ্টত মেছেজ কৰিছিল সেই ফেচবুকৰ একাউণ্টটো চলি আছিল মুম্বাইৰ পৰা সেইটো আমাৰ অসমৰ ইউটিউবাৰগৰাকী চলাই থকা নাছিল কিমান চতুৰতাৰে তেওঁক ফচাইছে চাওক এতিয়া মই ব্যক্তিজনক সম্পূৰ্ণ দোষ দিব নাযাওঁ কাৰণ এজন ট্ৰেডিং কৰা মানুহে এজন মানে মিউচুৱেল ফাণ্ডৰ বা ষ্টকৰ ছাজেশ্যন দিয়া মানুহক কণ্টেক্ট কৰিব পাৰে সেইটো কোনো বেয়া কথা নহয় তেখেতে ইউটিউবত দেখিছিলে দেখি ফেচবুকত গৈ মেছেজ কৰিলে কিন্তু সেই একাউণ্টটো বোলে ইমানেই মানে জেনুইন আছিলে দেখাত সকলো ফটো ভিডিঅ' চব মানে সেই মানুহগৰাকীৰ চব মানে মিউচুৱেল ফাণ্ডৰ ৰিলেটেড যিমান ভিডিঅ' আছিলে চব ভিডিঅ' বোলে সেইটো একাউণ্টত আছিলে তো দেখিলে গম নাপায় যে এইটো এটা ফেক একাউণ্ট তেওঁ হয়তো ভালকৈ চাব নাজানিলে নহ'লে তেওঁ ফচিব লগা আছিল গৈ তাতে গৈ মূৰটো সোমোৱালেগৈ এতিয়া আপোনালোকে হয়তো বুজি পাইছে কাহিনীটো কি হ'ল মানে সেই ইউটিউবাৰজনৰ ফেক একাউণ্টত গৈ কণ্টেক্ট কৰিলে তেওঁলোকে সেই মুম্বাইৰ গ্ৰুপটোত এড কৰাই দিলে আৰু মুম্বাই গ্ৰুপটোৰ পৰা তেওঁ প্ৰলোভন দি পইচাটো বঢ়াই 3 লাখ টকাটো 67 লাখ টকা কৰিলেগৈ আৰু গোটেই পইচাখিনি উলিয়াই লৈ গুচি গ'ল এতিয়া তেওঁ পুলিচ থানালৈ দৌৰি আছে ছ'চিয়েল মিডিয়াত পোষ্ট লিখি আছে তেওঁলোকৰ এগেইনষ্টত আৰু মোৰ লগত কণ্টেক্ট কৰিছিল যে পইচাটো কেনেকৈ ঘূৰাই আনিব পাৰি নেকি যদি 2-3 দিন টাইম হ'লহেঁতেন তেতিয়াহ'লে পইচাটো ঘূৰি আহিলে হয় কিন্তু এতিয়া ইমান সময় হৈ গ'ল আগতেই পইচাটো মানে ইনভেষ্ট কৰিবলৈ তেওঁলোকক দিয়া গতিকে সেইটো পইচা যে ঘূৰি আহিব তাৰ আশা কম হ'লেও তেখেতে মোক এটা কাৰণেই গোটেই ডিটেইলছখিনি দিলে আৰু ৰিকুৱেষ্ট কৰিলে যে আপুনি এটা ভিডিঅ' বনাই দিব যাতে বাকী মানুহখিনি সজাগ হ'ব পাৰে কাৰণ এইটো এটা বহুত ডেঞ্জাৰাছলি মানে প্লেন কৰা এটা মানে ফ্ৰড হয় গতিকে এইটো আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বেছি মানুহে গম পায় আৰু মানে সাৱধান হ'ব পাৰে আৰু যিসকলে ট্ৰেডিং কৰে তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এনেকৈ ইউটিউবৰ পৰা য'ৰ পৰা টিপছ লোৱাটো বন্ধ কৰক আৰু ধৰি লওক আপুনি নিজে এক্সপিৰিয়েঞ্চ হওক নিজে স্কিল গোটাওক তেতিয়া আপুনি এজন ভাল ট্ৰেডাৰ হ'ব পাৰিব এনেকৈ কাৰোবাক পইচা দি ডাবল কৰি এদিন দুদিন প্ৰফিট হ'ব তাৰপিছত আল্টিমেটলি নিজৰ লছ হ'ব ডাঙৰ লছ হ'ব কাহিনীটো বহুত আচৰিত আৰু ইণ্টাৰেষ্টিং আছিল সেইকাৰণে ভাবিলোঁ আপোনালোকক জনাই দিওঁ কমেণ্ট কৰি জনাব কেনে পালে আৰু যিসকলে প্ৰথম মোৰ ভিডিঅ' চাইছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি দিব নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ ধন্যবাদ